হয় নেতাই দল সলনি কৰিলেও যেন হ'ব, কিয়নো নেতাই দল সলনি কৰিলে বিভিন্ন সুবিধা পায়, কিন্তু যিসকল লোকসকল আছে, যিসকল সমষ্টিবাসীসকল আছে, সমষ্টিভাষীসকলৰ সলনি হ'ল ভাগ্য। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত এখন গাঁৱত, আৰু যিখন গাঁৱৰ এখন বাঁহৰ সাঁকোৰ পৰা আছোঁ, আৰু এইখন বাঁহৰ সাঁকোৰে কিন্তু পাৰাপাৰ হ'ব লগা হয় গাঁৱৰ লোকসকলৰ। আৰু আমি এই মুহূৰ্তত আপুনি যিটো ঠাইত আছোঁ এয়া হৈছে লংগাইনৰ, আৰু লংগাইনৰ ওপৰত থকা এইখন দলঙেৰে তেওঁলোকে বাঁহৰ দলঙেৰে তেওঁলোকে পাৰাপাৰ হ'ব লগা হয়। আৰু এটা প্ৰান্ত আছে দক্ষিণ কৰিমগঞ্জ, আনটো প্ৰান্ত হৈছে উত্তৰ কৰিমগঞ্জ, আৰু ইয়াৰ বিধায়ক হৈছে উত্তৰ কৰিমগঞ্জৰ কমলাক্ষদেৱ প্ৰকাশিত, অৰ্থাৎ যিগৰাকী বিধায়কে দল সলনি কৰি লৈছে, কিন্তু তেওঁৰ সমষ্টিৰ যি লোকৰ ভাগ্য আজিলৈকে সলনি নহ'ল। আপোনালোকক আমি দেখুৱাইছোঁ এনেদৰে বাঁহৰ যি সাঁকো আছে, বাঁহৰ সাঁকোৰে কিন্তু পাৰাপাৰ হ'ব লগা হৈছে এইসকল লোক। এনেদৰেই আপোনালোকে যদি পাৰ হ'ব লগা হয় এইখন বাঁহৰ সাঁকো, তেনেহ'লে আপোনালোকে দিব লাগিব 5 টকাৰ পৰা 10 টকা। আপোনালোকে যদি এজন মানুহ যদি যায় তেনেহ'লে 5 টকা, আৰু যদি বাহন লৈ যায় তেনেহ'লে 10 টকা। এনেদৰেই যাতায়াত কৰিব লগা হৈছে গাঁৱৰ লোকসকলে। আপোনালোকে যদি ভাবক কেনেকৈ অসুবিধাৰ সন্মুখীন হৈছে গাঁৱৰ লোকসকল। আপোনালোকক আমি দেখুৱাইছোঁ এখন চাইকেল, আৰু চাইকেল এইখন চাইকেল লৈ যাব। দাদা কোথায় যাবেন? এই যে যাচ্ছেন, কত টাকা দেবেন? 10 টাকা। 10 টাকা? হ্যাঁ। প্রতিদিন আমার যাতায়াত করতে হয়? প্রতিদিন যাতায়াত করতে হয়। ফিস দেওয়া হয় না? না। এনেদৰেই তেওঁলোকে যদি কামলৈ ওলাই যায় তেনেহ'লে আপোনালোকে ঘৰৰ পৰা লৈ যাব লাগে 10 টকা, কিয়নো আপোনালোকে এইখন যিখন বাঁহৰ সাঁকো দেখিছে, অৰ্থাৎ দলং আছে, এইখন পাৰ হ'বলৈ হ'লেই আপোনালোকক 10 টকা লাগিব, কিয়নো আপোনালোকৰ লগত যদি চাইকেল আৰু আপুনি নিজে অকলে থাকে তেনেহ'লে আপোনালোকক দিব লাগিব 10 টকা। আৰু এনেদৰেই এখন ব্যৱস্থা বনাই লৈছে যিসকল গাঁৱৰ ওচৰ পাজৰৰ লোকসকল আছে, ওচৰ পাজৰৰ লোকসকলক, কিয়নো এইখন গাঁৱৰ লোকে বিভিন্নবাৰ তেওঁলোকে বিধায়কক কৈছিলে যে এইখন দলং তেওঁলোকক বনাই দিয়াৰ কাৰণে, কিন্তু বিধায়কগৰাকী আজিও অৱধি কিন্তু এই দলং বনাই দিয়া নাই, আৰু যাৰ ফলত তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। গাঁৱৰ লোকসকল আছে, তেওঁলোকৰ হয়তো আমি কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকে কাষলৈ আমি যাম আৰু তেওঁলোকৰ মন্তব্য ল'বলৈ যত্ন কৰিম, কিয়নো এনেদৰেই প্ৰায় দুৰ্ভোগ ভুগিব লগা হৈছে বছৰে, কিন্তু নেতাসকলে আহে, প্ৰতিশ্ৰুতি দিয়ে, কিন্তু প্ৰতিশ্ৰুতি পালন নকৰে তেওঁলোকে। কি ক'ব এই যে আপোনালোকে যাতায়াত কৰি থাকে এনেদৰেই, কি ক'ব? কি ক'ব? আমরা আর কি কইমু, আমরা দুঃখে আর ইটা খোয়ার মতো এখন বর্তমানে আমরা কিছু মানে নাই। আমরা এখান থেকে এটা কয়েকবার MLA মানে 3 বার করে বিধায়ক আমার কমলাকু ফুরখাইত, তাই আশ্বাস দিলা যে ও দিলাইমু এখানে আইয়া 400-500 মানুষ লইয়া তাই মিটিং করিয়া ও দিলাইমু, আমরা ও মাস হয়ে যাব, আগামী মাস হয়ে যাব, আশ্বাস দিয়া আজ তাই এখান ধরে সারা লইয়া লুটিয়া ও খাটিগড়াত গিয়া বইছে। আমরা ওখানে বর্তমানে আমরা যদি তাই খাটিগড়াত গিয়া খাস করডা রাস্তাঘাট মানে অত অন্তত দুঃখিত আমরা আর আমরা অত নিচে পড়িয়া ওখানে আছি, এরকম মানে এলাকাত নাই, বরাকবালিত নাই এরকম মানে দুঃখিত মানুষ। আমরা আজকে এখন এইদিকে আছে 5-6টা গ্রাম আছে, এই 5-6টা গ্রামে আইয়া এখানে আইয়া ছাত্র আইয়া এখানে স্কুল পড়ে, 3 বার হারলো নৌকা ডুবিয়া, একবার বাচ্চা একটা মরলো, এটা অন্ত মানে প্রচুর আমরা লস হয়েছে। এরপরেও নেতাসকল আইয়া এটা আশ্বাস দেওয়া যায়। এটা হইল গিয়া আমরা বাজারঘাট, ফকিরডিল্লা বাজারঘাট লিঙ্ক। এখন আমরা দাদা মানে আমরা ওই যে অবস্থা এখানেও আছে, একটা মুকাম আছে, এই মুকামও বছরে একবার একটা উৎসব হয়, এখানেও প্রায় লাখ লাখ মানুষ হইন। ও এই দিনও এটা বহুত অ্যাক্সিডেন্ট হয়, ব্রিজ ভাঙ্গিয়াও আমরা বাসের একটা দয়ং বানাই, এটা দিয়া ভাঙ্গিয়া ফরিয়া মানুষ বহুত ক্ষতিগ্রস্ত হয়। এরপরে মানে আমরা একটা এদিকে সবসময় আমরা যাতায়াত করতে লাগে, বর্ষার দিনও এখন তো এটা মনে করে শুকাই গেছে নদীর জল, গতিকে আমরা এটা মানে বাঁশ দিয়েও এটা বানাইয়া 2 মাস 2.5 মাস চলতে পারি। আর এরপরে হইলে এটা পুরা মানে থাকে লেভেল থাকে, এই সময় নৌকা দিয়ে যাতায়াত আপনার খুব রিস্ক হয়। গতিকে আমরা যে আমরা সরকারের কাছে একটা অনুরোধ করিয়া রিকোয়েস্ট করিয়া কইয়া যে আমরা একটা ব্রিজের ব্যবস্থা করে দিলে 6-8টা মানে গ্রামের মানুষ
মানে একটু ভালো হইব মানে আর কিছু খোয়ার মতো আমরা কইতে কইতে আমরা মানে একদম বাদ দিলাইছি খোয়ার। আচলতে সকলোৱে এখন দাবী কৰিছে যেখন এইখন যিখন দলং আছে এইখন দলং বনাই দিয়াৰ কাৰণে কোনো এইখন দলঙেৰে এইখন যিখন বাঁহৰ দলং তেওঁলোকে বনাই লৈছে এইখনেৰে কিন্তু এই মুহূৰ্তত তেওঁলোকে যাতায়াত যদিও কৰি আছে কিন্তু বাঢ়ি অহাৰ লগে লগে আপোনালোকক আমি দেখুৱাইছোঁ এখন নাও সাজু কৰি থোৱা হৈছে আৰু এইখন নাওৱেই হ'ব তেওঁলোকৰ বাবে একমাত্ৰ ভৰসা বাৰিষাৰ দিনত কিয়নো এইখন দলং যদি তেওঁলোকে নাপায় তেনেহ'লে তেওঁলোকে কেনেকৈ যাতায়াত কৰিব আৰু ওচৰতে আছে এখন বিদ্যালয় আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও কিন্তু এই যি বাঁহৰ দলং আছে বাঁহৰ দলঙেৰে অহা যোৱা কৰে আপোনালোকক আমি ND24 আমি দেখুৱাইছোঁ ওচৰতে আছে এখন বিদ্যালয় আৰু যিখন বিদ্যালয়ত এনেদৰে ছাত্ৰ ছাত্ৰীসকলে পাঠদান কৰিবলৈ যদি আহে তেনেহ'লে তেওঁলোকে এইখন বাঁহৰ দলঙেৰে আহিব লগা হয় আৰু তেওঁলোকেও কিবা নহয় কিবা এখন মূল্য দিব লগা হয় কিয়নো এইখন যিখন বাঁহৰ দলং তেওঁলোকে ওচৰ পাজৰৰ যিসকল লোক একেলগে বহি এইখন বাঁহৰ দলং তেওঁলোকে বনাই লৈছে কিয়নো তেওঁলোকৰ একমাত্ৰ যাতায়াতৰ ব্যৱস্থা হৈছে গৈ এইখন আৰু বাৰংবাৰ তেওঁলোকে বিধায়কক কৈছিলে বাৰংবাৰ তেওঁলোকে মন্ত্ৰীক কৈছিলে কিন্তু তেওঁলোকৰ আজি অৱধি তেওঁলোকৰ যি সমস্যা এই সমস্যা সমাধান হোৱা নাই আৰু যাৰ ফলত তেওঁলোকে বিভিন্নবাৰ তেওঁলোকে কথা বতৰা কৈও তেওঁলোকৰ কাম নোহোৱাকৈ থাকি গ'ল আৰু এনেদৰে বাঁহৰ যি দলং এই বাঁহৰ দলং আজিৰ দিনত লৈ কিন্তু তেওঁলোকৰ একমাত্ৰ ভৰসা আৰু 2026 বিধানসভা নিৰ্বাচন আহি গৈছে কিন্তু তেওঁলোকৰ যি ভাগ্য এই ভাগ্য পৰিৱৰ্তন হোৱা নাই উত্তৰ কৰিমগঞ্জৰ যিগৰাকী বিধায়ক আছে কমলাক্ষ দেৱবৰকাইষ্ঠ তেওঁৰ যি ভাগ্য তেওঁ ভাগ্য সলনি কৰিবলৈ দল সলনি কৰিছে আনফালে আমি যদি চাওঁ তেনেহ'লে দক্ষিণ কৰিমগঞ্জ আছে অৰ্থাৎ সিদ্দিক আহমেদ যিগৰাকী বিধায়ক আছে এই সিদ্দিক আহমেদ ডাঙৰীয়াও কিন্তু দল সলনি কৰিছে তেওঁলোকে বিধানসভাৰ মজিয়াত ধামবলি মাৰে ডাঙৰ যি প্ৰতিশ্ৰুতিবোৰ দিয়ে কিন্তু তেওঁলোকৰ যি প্ৰতিশ্ৰুতিৰ যি আচল ছবি এই আচল ছবি যদি আপোনালোকে চায় তেনেহ'লে উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জৰ যি মাজৰ অংশ এইখন হৈছে মাজৰ অংশ আৰু এইখন হৈছে লংগাই নৈ আৰু লংগাই নৈৰ যি এনেদৰে বাঁহৰ যি দলং এই বাঁহৰ দলঙেৰে অহা যোৱা কৰিব লগা হয় ৰাইজে কিমান দুৰ্ভোগ পোৱাব লগা হয় ৰাইজে এয়া নিশ্চিতভাৱে আপোনালোকে গম পাইছে ছাত্ৰ ছাত্ৰী যদি যাব লগা হয় তেনেহ'লেও কিবা নহয় কিবা মূল্য দিব লগা হয় আৰু যদি ব্যক্তি এগৰাকী যাব লগা হয় তেনেহ'লে 5 টকা আৰু যদি লগে বাহন থাকে তেনেহ'লে আৰু 5 টকা অৰ্থাৎ 10 টকা লৈ আপোনালোকে ঘৰৰ পৰা ওলাব লাগিব আপোনালোকে ভাবক কেনেকৈ জীৱন নিৰ্বাহ কৰি আছে এইখন যিখন গাঁৱৰ লোকসকলে এই গাঁৱৰ লোকে আমাৰ আগত তেওঁলোকে মন্তব্য আগবঢ়াইছে যেন তেওঁলোকৰ এইখন যি দলং এইখন দলং পকী দলং কৰি দিয়াৰ কাৰণে তেওঁলোকে সংবাদ মাধ্যমৰ আগত তেওঁলোকে দাবী জনাইছে প্ৰকৃতপক্ষে কি কৰে চৰকাৰে এয়াই হ'ব কিন্তু লক্ষণীয় বিষয় শ্ৰীভূমিৰ পৰা দুখন মালাকাৰৰ ৰিপৰ্ট ND24